অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে বৰপেটা ৰোড চহৰ। এবাৰ বৰপেটা ৰোডত প্ৰবঞ্চক চক্ৰৰ নতুন জাল। বৰপেটা সত্ৰলৈ যোৱাৰ পথত এগৰাকী মহিলাৰ পৰা লুট কৰি নিলে সোণৰ গহনা। প্ৰবঞ্চক চক্ৰই পথচাৰীক ৰুমাল এখনেৰে সন্মুখিত কৰি সোণৰ গহনা লুট কৰি নিয়ে। প্ৰবঞ্চকৰ এই নতুন কৌশলক লৈ বৰপেটা ৰোড চহৰত আতংকৰ সৃষ্টি হৈছে। ইতিমধ্যে চিচিটিভি কেমেৰাত আবদ্ধ হৈছে দুই প্ৰবঞ্চকৰ ছবি। বৰপেটা ৰোড চহৰৰ আৰণ্যকৰ বুলু দাস নামৰ প্ৰায় ৬৫ বছৰীয়া মহিলাগৰাকীয়ে বিহু উপলক্ষে সত্ৰত সেৱা জনাবলৈ যোৱাৰ সময়তে প্ৰবঞ্চক চক্ৰৰ জালত পৰে। প্ৰবঞ্চক চক্ৰটোৱে মহিলাগৰাকীক এখন ৰুমালেৰে সন্মুখিত কৰি মহিলাগৰাকীক বহু দূৰলৈ খোজ কঢ়াই লৈ যায়। তাৰ পিছত মহিলাগৰাকীৰ পৰা প্ৰবঞ্চকৰ দলে এডাল সোণৰ চেইন আৰু এটা সোণৰ আঙুঠি লুট কৰি নিয়ে। মহিলাগৰাকীয়ে জানিবলৈ দিয়া মতে এখন বেগৰ পৰা ভাজ কৰি থোৱা ৰুমাল এখন উলিয়াই জোকাৰি দিয়াৰ পিছতে তেওঁ একো ক'ব নোৱাৰা হৈ পৰে। তাৰ পিছতে ৰুমালসহ বেগখন মহিলাগৰাকীৰ হাতত দিয়ে আৰু দুই প্ৰবঞ্চকৰ সৈতে খোজকাঢ়ি গৈ থাকে। পিছত মহিলাগৰাকী সত্ৰলৈ উভতি অহাৰ বহু পিছত তেওঁৰ ডিঙিৰ সোণৰ চেইন, হাতৰ আঙুঠিটো নোহোৱা কথাটো জানিব পাৰে। সত্ৰত সেৱাজনে ঘৰলৈ ঘূৰি আহি মহিলাগৰাকীয়ে তেওঁৰ গহনা আৰু ধন লুট কৰি নিয়াৰ কথাটো ফোন কৰি পুত্ৰক অৱগত কৰে। বৰপেটা ৰোডত পথচাৰীৰ পৰা ধন, সোণ, দিনতে মোবাইল আদি কাঢ়ি নিয়া ঘটনাৰ বাবে অকলশৰীয়া মহিলা আদি ঘৰৰ পৰা ওলাই অহাটো ভয়ংকৰ কাৰণ হৈ পৰিছে। এই ক্ষেত্ৰত প্ৰবঞ্চক চক্ৰটোক বিচাৰি উলিয়াবলৈ ৰাইজে দাবী জনায়। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মই ৰাতিপুৱা 11:30 বজাত নামঘৰত গৈছো আৰু নামঘৰত যাই এইখিনি মানে দুৰ্গা মন্দিৰ এইখিনি পাৰ হৈ যে ৰঞ্জিত মেডিকেলখন আছে যে থানাৰ ওচৰত, সেইখিনিতে তাৰমানে এটা ল'ৰা আহিছে আৰু সি হিন্দী দি গৈছে বোলে, আন্টি হেৰি ৰঙিয়াত যাম, মই কোনফালে গাড়ী? তাৰপিছত মই কৈছো চিমলাগুৰিত যা। মই কৈছো চিমলাগুৰিত যা, তাৰ পৰা ভাল গাড়ী পাবি, নহলে ষ্টেচনত যা, ট্ৰেইনত গেলেও ভাল পাবি। তাক সেইখিনি কৈ থাকোতে এটা ল'ৰা আৰু আহিছে, আহি পেলাই কৈছে বোলে হেৰি কি হ'ল মাহী এনেকা সুধিছে মোক। মই বোলো সি মোক মানে ৰঙিয়াৰ হেৰিটো দেখি দি নাই, মইতো নাই, মই আৰু কি দেখি দিম, তুমি দেখি দি নাই। তাৰপিছত তাহোন দুটাই কথা পাতলা অলপ সময়, কথা পাতি ঘূৰি আহিছে, মানে সি কৈছে কি মই বিহাৰ যাম, বিহাৰত ঘৰ মোৰ। তাৰপিছত হেৰি মই বিহাৰ যা, তুমি তাৰে পৰা কোনে গলা বঙাইগাঁৱৰ পৰা একে যে আহিছা আৰু সি একো কোৱা নাই। তাৰপিছত যিয়ে নহওক মই কৈছো যা তুমি তুলে দিয়া, সেইবাৰ মই যাই আছো কিন্তু ৰখা নাই ক'তো। যাই নামঘৰত যাম বুলিও কৈছো, মই নামঘৰত যাম, নামঘৰত পাইছো, মই নামঘৰটো দূৰৰ পৰা দেখিছো, কিন্তু সেইখিনি মই টাৰ্ণিংটো লৈ গুচি গৈছো আৰু ইফালে চিধা নামঘৰত নুসুমে ইফালে গৈছো। যাই এইফালে যে মা দুৰ্গা হেৰিখন আছে যে সেইখিনি, সেই টাৰ্ণিংটোত এখন ফাৰ্মাচী আছে নহয়, এটা কৰ্ণাৰটোত তাৰমানে ফাৰ্মাচীৰ সন্মুখত নহয় পিছফালে তাৰমানে দৈয়ে ৰখিছে, ৰখতে সি এখন ৰুমাল লৈ লৈছে। ৰুমালখন মানে ডাঙৰ আৰু এনেকে 4টা ভাজ দিয়া আছে ৰুমালখনত, তাৰপিছত এনেকে খুলি দিছে, ৰুমালখন মানে খোলা খাই গৈছে গোটেই কেইটা ভাজ। তাৰপিছত সেইখিনি সময়ত তাহোন দুটাই থিয়া দি আছে মোৰ লগত। তাৰপিছত সি কৈছে মাহী আপুনি অলপ সময় ৰ'ব, ইয়াক কিন্তু যাবা নিদিব দিয়ক, মই আহি আছো 2 মিনিট। অহাৰ পিছত আৰু মই আছো থিয়া দি তাৰ লগত, ইতিমধ্যে আহি আৰু নামি আহিছো, মই নামি আহি সেইখিনিতে আৰু অলপ ভয় থিয়া দিছে। থিয়া দি মই থানাৰ ফালে আহিছো, মই হেৰিতে দেখিছো মানে কেমেৰাত দেখিছো, কিন্তু মোৰ সেইখিনি মনত নাই থানাৰ ফালে যাৱাটো, কিয় গেলো কি আৰু তাহোন মাতে লৈ গেল, পাহৰি সেইখিনি যোৱাটো একদম মনত নাই মোৰ। মই গীতাংঘৰত অহাটো হেৰি আছে মনত আছে, কিন্তু সেইখিনি নাই। তাৰপিছত মই আহিলো আৰু ঘূৰি আহিলো, তাহোন আহিছে পাছে পাছে। তাৰপিছত মই গীতাংঘৰ ফালে আহিছো, বৰপেটা ক্লাবেদি এনেকৈ তাহোন। তাৰে পাছত তাহোন দুটা নাই আৰু মোৰ হাতত এখন বেগ দিলা তাহোন, তাতে সেইখিনি বেগ এখন দিলা, বেগৰ ভিতৰত সেই ৰুমালখন আছে। তাৰমানে মই নামঘৰত সোমলো, সোমে মেটক বকুলৰ তলত বহিছো। তাৰপিছত মোৰ মানে ভয়ো লাগছে, আংঠিটো দেখা নাই, চেইনডাল চালো চেইনো নাই, মোৰ ভয় লাগিছে, সোণৰ আছিল। মই ওলাই আহিছো, ওলাই আহি মই ৰাস্তাৰ পৰা তাক ফোন কৰিছো, ওলাই আহিয়ে ফোন কৰিছো, মোৰ ল'ৰাটোক ফোন কৰিছো। মই নামঘৰত মানে সেয়া